Good morning, কি খবৰ সকলোৰে সকলো ভালে আছে আৰু আমাৰ চেনেল হেল্ল দিস ইজ ৰেগি ফেয়াৰ এণ্ড ওয়েলকাম টু মাই ইউটিউব চেনেল অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মই বৰ্তমান মানে যেহেতু গৰমৰ প্ৰকোপ বৃদ্ধি হৈছে অসমত দিনে দিনে যথেষ্ট আজি মানে কি কয় 37-38 ডিগ্ৰী সেলসিয়াছ লৈকে গৰম দি আছে গৰমৰ মাত্ৰা যথেষ্ট বৃদ্ধি পোৱা টাইম ভাবিছো এতিয়া অসমখন এৰি দিও নেকি তো গাইস চাই থাকক ভিডিঅ'টো আপোনাৰ কি লেভেলৰ ৰ'দ দি আছে বাপৰে ইমান মৰ্নিং এতিয়া 10 মান বাজিছে টেম্পাৰেচাৰ 38-37 লগে আছে আৰু ভাবিছো এতিয়া ভাবিছো অসমখন এৰি দিও নেকি হসাই গাইস অসমখন নেৰু মানে আমি আজি শিলংৰ নিচিনা ভাইব পোৱা এখন ঠাইলৈ গৈ আছো শিলং আপোনালোকে চিনি পায় শিলংৰ নিচিনা ভাইব পোৱা এখন ঠাইলৈ গৈ আছো তোত নাকি সেম শিলংৰ নিচিনা ভাইব পাব আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে তো চাওক না কেনেকুৱা এটা ৰাস্তাৰ মাজত আমি সোমাই আহিছো গৈ পিনে ওখ ডাঙৰ ডাঙৰ গছ আৰু মাজত ৰাস্তা এছ দিস ইজ আসাম এনেকুৱা ঠাই অসমৰ ভিতৰতে আছে তেনেকৈ অসমৰ ভিতৰত এনেকুৱা বহুতো ঠাই দেখিব পাব তো ইয়াত চব কি লিখা আছে সাৱধান হাতী ওলাই হাতী অহা যোৱা কৰা ৰাস্তা বাপৰে আহক না হাতী আহক অসমৰ বাহিৰত নাযাও অসমতে মানে উৎকপ গৰমৰ পৰা ৰক্ষা পাবলৈ আমি এখন শিলংৰ নিচিনা ভাইব পোৱা এখন ঠাইলৈ আহি আছো আৰু সেই ঠাইখন হৈছে আপোনালোকক ভিডিঅ' মানে গৈ সেই ঠাইখনলৈ গৈ আপোনালোকক দেখাই আছো বলক চাই থাকক ভিডিঅ'টো শেষলৈকে চাই থাকিব ফাইনেলি আমি প্ৰায় 15 কিলোমিটাৰ 15-20 কিলোমিটাৰ মান হ'ব মানে বাইক চলাই আহি আমি আমাৰ যিখন গন্তব্যস্থল আছে এই গন্তব্যস্থান পাই গলো আপোনালোকক দেখাই আছো এয়া হৈছে আমাৰ গন্তব্যস্থান ওয়েলকাম টু শিৱকুণ্ড ৱাটাৰফলছ আপোনালোকক সকলোকে স্বাগতম জনাইছো শিৱকুণ্ডলৈ আপোনালোকক স্বাগতম আমছৈ শিৱকুণ্ডলৈ তো চাওকচোন ভিতৰলৈ সোমাই থাক ভিতৰলৈ সোমাই যাও আৰু ব্লগটো শেষলৈকে চাই থাকিব সুন্দৰ ভিতৰ ভাগলৈ সোমাই আহিছো এটা মানে খুব ধুনীয়া প্লেচ হয় আপোনালোকে যে পিকনিক কোনোবা পিকনিক বনভোজলৈ আহিব বিচাৰে আৰু সেইটো সময়ত একদম বনভোজৰে মানে পিকনিকৰ বহুত মানুহ আহে পিকনিক খাবলৈ ইয়াত পিকনিক এইটো এটা পিকনিক স্পট হয় আপুনি দেখা দিছে আপোনালোকক কিন্তু সব পিকনিক স্পট খুব বঢ়িয়া জায়গা হয় এইটো চাই থাকক ব্লগটো আমি আহি আমাৰ গন্তব্যস্থল পাই গ'লো আৰু আহি এটা খুব বঢ়িয়া পৰিৱেশ দেখুৱা আপোনালোকে দেখিবলৈ পাব আপোনালোকে দেখাই আছে ইয়াৰ ওপৰৰ পিনে দলং আৰু তলপিনে পানী আহি আছে একদম নিজৰাৰ পানী এইটো ৰিয়েল পানী বৈ আছে মানে তলপিনে চাওক দৃশ্যটো এবাৰ দেখাই দিছোঁ আপোনালোকক বঢ়িয়া জায়গা হয় আমি এটা দলঙৰ ওপৰত থিয় হৈ আছোঁ যে আজি যিহেতু দেওবাৰ মানে সব বন্ধ আজি মানুহ অলপ বেছি হ'ব এতিয়ালৈকে মানে আহি পোৱা নাই তো যেহেতু কৈছোঁ যে এইটো এটা পিকনিক স্পট মানে পিকনিক ইয়াত খাবলৈ বহুতো মানুহ আহে তো যিপিনে যিমান জেগা দেখি আছে সব মানে তো পিকনিকৰ সময়ত এই সব জেগাবোৰ কি হয় আপোনাৰ পিকনিকৰ মানে পিকনিক বনভোজৰে মানুহ ভৰি পৰে তো খুব ভাল লাগে তো গাইছ সেই যিবিলাক সৰু সৰু গছ সেউজীয়া গছ দেখিবলৈ পাইছে হৈছে অসমৰ গৌৰৱ যাৰ কাৰণে অসম বিখ্যাত মানে অসমৰ নাম বিশ্ব বিভিন্ন ক্ষেত্ৰত বিভিন্ন ঠাইত উজলিছে হৈছে অসমৰ চাহপাতৰ খেতি চাইছে খুব বঢ়িয়াকৈ লগাটো আছে আমছৈৰ যি শিৱকুণ্ড ৱাটাৰফল আমি পিছপিনে দেখিবলৈ পাইছে পানী পৰি আছে ওপৰৰ পৰা দৃশ্য আপোনালোকে দেখাই আছো বঢ়িয়াকৈ পানী পৰি আছে চাওক এবাৰ মজাকৈ পানীবিলাক পৰি আছে ফাইনেলি আমি আহি পালোঁ হৈছে ৱাটাৰফল আমছৈ শিৱকুণ্ড ৱাটাৰফল পানী ওপৰৰ পৰা পৰি আছে যিহেতু গৰম বেছি পানী কমি গৈছে পানী বেছি নাই নহ'লে আৰু বেছি পানী পৰিলে হয় একদম পানী কম আছে কাৰণে পানী অলপ কম পৰি আছে চব কি মজা এটা দৃশ্য ওপৰ পানী দেখা দিছে চাই থাকক